নিশ্চয় ৰাজদীপ ইতিমধ্যে আপুনি উল্লেখ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে 5টা উপনিৰ্বাচনৰ সমান্তৰালকৈ নগাঁও যি সামগ্ৰী সমষ্টি সেই চাৰিটাক যদি বাদ দি আপুনি চাই তেতিয়াহ'লে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে আৰু শেহতীয়াকৈ যদি চাই তেতিয়াহ'লে ভোট প্ৰদানৰ দিনটোলৈকে এক উত্তপ্ত পৰিৱেশৰ মাজেৰে সামগ্ৰী নিৰ্বাচন সামৰণি পৰিছিলে আৰু ইয়াৰ পিছত ভাৰতীয় নিৰ্বাচন আয়োগৰ পৰা যি তথ্য দিছে 77.55% অৰ্থাৎ 14 লাখৰ অধিক ভোটাৰে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে 11জনকৈ প্ৰাৰ্থী কাৰ ভাগ্য তেওঁলোকে নিৰূপণ কৰে সেয়া কালিলৈ 11 বজাৰ লগে লগে আপুনি কৈছে যে 11 পৰা 12 বজাৰ ভিতৰত এখন স্পষ্ট ছবি দেখিবলৈ পোৱা যাব আৰু সমান্তৰালকৈ জিলা প্ৰশাসন সাজু হৈছে ইতিমধ্যে আমি কৈছোৱে বা আপুনি উল্লেখ কৰিছে যে নগাঁও আয়ুক্ত কাৰ্যালয়ৰ দ্বিতীয় মহলাৰ যি 51 নম্বৰ ৰুম আছে আৰু সেই ৰুমতে ভোট গণনা সম্পন্ন হ'ব যাৰ কাৰণে দেখিবলৈ পোৱা গৈছে যে প্ৰশাসনে 15খনকৈ যি 14খন তেওঁলোকে টেবুল সাজু কৰিছে য'ত 15টা ৰাউণ্ডকৈ হ'ব আৰু তাৰ লগতে আহিছে যে প্ৰাৰ্থীসকলে আজিৰ দিনটোত কিমান দূৰ আত্মবিশ্বাসী তেওঁলোকৰ যি ইনপুট আছিলে তেওঁলোকৰ যি কৰ্মী আছিলে তেওঁলোকে তাৰ পৰা কি ইনপুট পালে যে কিমান শতাংশ ভোট তেওঁলোকৰ পক্ষত বলিলে আমি পোনে পোনে গৈছোঁ যে তানিজনৰ কাষলৈ নিৰ্বাচনৰ প্ৰথম অৱস্থা আৰু কালিলৈ দিনটোৰ মাজত কেনেকুৱা ধৰণৰ পাৰ্থক্য প্ৰথমতে মই প্ৰতিদিন টাইমক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে ভালকৈ কভাৰেজ কৰিলে আমাৰ গোটেই নিৰ্বাচনটোত আৰু তাৰপিছত মই মোৰ সামগ্ৰীবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান প্ৰতিকূল বতৰ গুণ্ডামী প্ৰশাসন পুলিচ তাৰপিছত বিভিন্ন চৰকাৰৰ পক্ষে থকা আপোনাৰ ডিপাৰ্টমেণ্ট ইমান ইনভলভ হোৱা পাছতো তেওঁলোকে যে আমাৰ ভোট দিব আহিছে আৰু 78% যোনটো ভোট হৈছে তেওঁলোকৰ মই এজন সামগ্ৰীৰ সন্তান হিচাপে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে দেখা পাব যে অহাকালিলৈ মই আগতো আপোনালোকৰ মিডিয়াত কৈছোঁ বা আমাৰ নিৰ্বাচনৰ স্পীচত কৈছোঁ যে ইয়াত কংগ্ৰেছে অতিমধ্যে জিকি গৈছে অকল আপোনালোকে কিমানত জিকিম সেইটো ৰাইজে তৈয়াৰ কৰি ৰাখিছে সেইটো আপোনালোকে কালি দেখা পাই যাব টাৰ্গেট কিমান কৰা হৈছে টাৰ্গেট মই নকৰোঁ কিয় ইয়াত মোৰ একো অধিকাৰ নাই যে মই টাৰ্গেট কৰিম ইয়াত সামগ্ৰীবাসী ৰাইজে নিজৰ টাৰ্গেট নিজে কৰিছে তাৰ ওপৰত আমি আমি কংগ্ৰেছে কৰিম মানে কিমান মান ভোটত এনে ওলাই যাব তাৰ এটা ধাৰণা সেইটো মই নকৰোঁ সেইটো ৰাইজে অলৰেডি ডিচাইড কৰি ৰাখিছে ইনপুট পাইছে যে ইনপুট আমি জিকিছোঁ সেইটো আপোনালোকক কৈছোঁ অন ৰেকৰ্ড আৰু কিমানত জিকিছোঁ সেইটো আপোনালোকে কালি যোনটো আপোনালোকে ক'লে যে 12টা 1টা মানত এটা ছবিত তেতিয়া আপোনালোকে ট্ৰেণ্ডটো গম পাই যাব এতিয়া এইবাৰ যিটো সামগ্ৰী পৰিৱেশ হৈছিলে সকলোৱে কৈছে যে বহু লোকে প্ৰতিষ্ঠান বিৰোধী আছে ৰকিল হুছেইনৰ পুত্ৰক দিয়াৰ কাৰণে বংশবাদৰ এনে বহু ক্ৰিয়া আছিলে সেইসমূহৰ ক'ৰবাত ক্ৰিয়া হৈছে নেকি বা সেইসমূহৰ ক'ৰবাত প্ৰতিক্ৰিয়া হৈছে নেকি চাওক মই এতিয়াও দেখাব পাৰোঁ মই নিজকে নিজে ভোট দিছোঁ যোনে যোনে এই কথাটো কৈছিলে তেওঁ নিজকে নিজে ভোট দিব পাৰিছে জানো মই আৰু আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়া আমি প্ৰকৃতভাৱে সামগ্ৰীৰ বাকী ৰাইজৰ এজনৰ পুত্ৰ এজনৰ নাতি ভাগিন ভতিজা ভাই ককাই যি সম্পৰ্ক ৰাখে আমাক যদি কয় যে পৰিয়ালকেন্দ্ৰিক আমাৰ ঘৰ হয় আৰু প্ৰত্যেকজন ব্যক্তি আমাৰ পৰিয়াল হয় তে পৰিয়ালৰ মানুহ যদি পৰিয়ালৰ মাজত নাথাকে তে কাৰ মাজত থাকিব নিজৰ ঘৰত গ'লে যদি কয় যে ই কিয় ঘৰলৈ আহিছে কথাটো অদ্ভুত ধৰণৰ ন সেইকাৰণে কৈছোঁ পৰিয়ালৰ মানুহ আমি পৰিয়ালৰ মাজতে আছোঁ আৰু পৰিয়ালৰ মাজতেই থাকিম ইয়াত কোনো প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই ইয়াত পুনৰবাৰ কংগ্ৰেছ জিকিব আৰু আপোনালোকে দেখা পাইছে যে বিগত যোনটো লোকসভা নিৰ্বাচনতো এনেকুৱা এটা চিটুৱেশ্যন হৈছিলে যে ইয়াত প্ৰদূৰ বড়ো ডাঙৰীয়া হাৰিব কিন্তু আপোনালোকে দেখা পালে যে 1.5-2 লাখৰ ভোটত তেওঁ জিকি গৈছে ইয়াৰ পৰা কিন্তু সামগ্ৰী সমষ্টিত যদি চোৱা যায় তেতিয়াহ'লে 3000 ভোটৰ ব্যৱধান আছিলে চাওক পুৰণা সামগ্ৰীত আমাৰ দুটাকৈ লোকসভা সোমাইছিল তেতিয়া আমাৰো অলপ কৰ্মীৰ যেনেকৈ আমি প্ৰথমবাৰৰ বাবে আমি অলপ কনফিউজনত আছিলোঁ সেইটো আমিও নহয় চবেই কনফিউজন আছে কাম কেনেকৈ কৰিম সেইকাৰণে তথাপি আমি কংগ্ৰেছ জিকিছিলোঁ ন এইবাৰো জিকিম আপোনালোকে কালিতো আপোনালোক থাকিবই তাৰপিছত দেখাব তাত কংগ্ৰেছে অলৰেডি জিকি গৈছে আৰু কিমানত জিকিছে এইটো সামগ্ৰীবাসী ৰাইজে এইটো ডিচাইড কৰি ৰাখিছে